আৰু এটা মই আপোনালোকক উল্লেখ কৰি থৈছোঁ যোৱাকালি কংগ্ৰেছ দলৰ এখন মিটিং হৈছিল ৰাজীৱ ভৱনত তাতে আলোচনা কি হৈছে কি হোৱা নাই মই গোটেইখিনিয়ে গম পাইছোঁ বেলেগ কথা কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আলোচনাত কিছুমান প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱকেইটাই ব্যক্তিগতভাৱে মোক বহুত দুখিত কৰিছে কি প্ৰস্তাৱ দিছিল কি দিয়া নাই মই ক'ব নাযাওঁ কিন্তু ঘাটোৱাৰ ডাঙৰীয়াক মই বহুত দিনৰ পৰা সন্মান কৰোঁ ব্যক্তিগত সম্পৰ্ক আছে কিন্তু তেওঁ কৈছে মিটিঙত যে ডেভেলপমেণ্ট দি আমি বিজেপিক হৰুৱাব নোৱাৰোঁ গতিকে আমি এই ৰাস্তা ল'ব লাগিব যিকেইটা ৰাস্তাৰ কথা তেওঁ ক'লে ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছে আৰু জিতেন্দ্ৰ সিঙেও সেইকেইটাৰ কথা শুনি বহুত হাত তালি বজালে এই দুইটা কথাই তেওঁলোকক মই মানুহৰ মাজত যেনেকৈ উত্তৰ দিব লাগে মই দিম কিন্তু যিকেইটা প্ৰস্তাৱ দিলে তেনেকৈ ৰাজনীতি মানুহে নকৰে তাতকৈ ৰাজনীতি নকৰাই যিকেইটা তেওঁলোকে ৰাস্তা বুজালে যে এনেকৈ কংগ্ৰেছ দল অহাবাৰ জিকিব তেনেকুৱা ৰাস্তা দি যদি অসমত কোনোবাই ৰাজনীতি কৰিব খোজে তেতিয়াহ'লে মই ভাবোঁ ৰাজনীতি কৰিব নালাগে মোক আহি ক'লে ময়ে চকীখন এৰি দিম কংগ্ৰেছক গতাই দিম যে কৰক কিন্তু ইমান ৰাজনীতিটো বেয়া পৰ্যায়ত লৈ যোৱাটো আমি কোনেও নিবিচাৰোঁ আৰু কি আলোচনা হৈছিল কি আলোচনা হোৱা নাই আপোনালোকে ঘাটোৱাৰ ডাঙৰীয়াকে সুধি ল'ব টেপটো কৰা নাই কিন্তু টেপ নকৰিলেও কংগ্ৰেছত য'তেই যি আলোচনা হয় মই গম পায়ে থাকোঁ